নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ প্ৰথমটি মিনি ব্লগলৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। শুই উঠিয়ে বাহিৰলৈ চাইছোঁ, বৰষুণ দি আছে। আজি উঠা দেৰিয়ে হ'ল, 8:30 বাজিলে। শুই উঠিয়েই চিধাই মই গা ধুবলৈ গ'লোঁ। গা ধুই আহিলোঁগৈ। এতিয়া গা ধুই আহিয়েই চিধাই অলপ লগাই লৈছোঁ ছানস্ক্ৰীম। তাৰপিছতে আইব্ৰ' পেঞ্চিলডাল বিচাৰি আছোঁ, পোৱা নাই। সেইটো কাৰণে কাজলকে আইব্ৰ' পেঞ্চিল বুলি ব্যৱহাৰ কৰিলোঁ। এইফালে দেখিছেনে মোৰ বিচনাখন কেনেকুৱা হৈ আছে, গোটেইখন জংঘল। শুই উঠিয়ে গা ধোৱা আগতে বিচনাখন চাফা কৰিম বুলি ভাবোঁ, কিন্তু বিদ্যুৎ শুইয়ে নুঠে। সেইটো কাৰণে গা ধুই আহিহে মোৰ বিচনা তুলিব লগা হয়। অসমীয়াত এষাৰ কথা আছে যে গা ধোৱা আগতে বিচনা পাতি চাফা কৰি বোৱাৰী মানুহে গা ধুব লাগে। আৰু এইফালে মই ৰুম চুম ঝাৰু দি আছোঁ। আৰু এইফালে দেখিছেনে মোৰ ৰুমটো হৈ গ'ল আৰু অলপ দেৰি পিছত আকৌ লেতেৰা হ'ব। ক'ৰ বস্তু ক'ত পৰিব। আৰু এইফালে মায়ে মাতিলে মোক গৰুকেইটা বাহিৰলৈ উলিয়াই দিবলৈ। এয়া গৰু দুটা বৰ উৎপতীয়া, ইফালে খেদিলে সিফালে যায়, সিফালে খেদিলে সিফালে যায়। গোটেই গৰুকেইটা খেদি উলিয়াই আহোঁ। আৰু আজি যিহেতু শুই উঠা দেৰিয়ে হ'ল, সেইটো কাৰণে চিধা শুই উঠি ভাতেই খালোঁ। আজি ভাতৰ লগত আছিলে কলডিল আৰু গাহৰি মাংস। দালি নবনালোঁ, একদম বতৰ ডাৱৰীয়া। এতিয়া লৈছোঁ এখন চাদৰ দহি কৰিবলৈ, আৰু দহি বাতি হৈ গ'লে আপোনালোকক দেখাম। এতিয়া আহিলোঁ বাগানলৈ চাহ দিবলৈ। তেওঁলোকে বাগানত দিছে সাৰ। আৰু আজিৰ ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ, 1 মিনিটৰ ভিডিঅ'তনো কি দেখাম, তো আজিলৈ আহোঁ। বাই বাই।